হামকটা নাই সামগুৰিৰ উপনিৰ্বাচনৰ বিতৰ্ক তুংগত শাসক বিৰোধীৰ বোকা ছটিওৱাৰ ৰাজনীতি নিৰ্বাচনৰ দিনাৰে পৰা ৰিগিঙৰ অভিযোগত হৰব ৰকিবুল হুছেইন এয়া কংগ্ৰেছৰ সংস্কৃতি বুলিহে কটাক্ষ বিধায়ক ৰূপক শৰ্মাৰ ব্যাপক বিক্ষিপ্ত ঘটনাৰ মাজেৰে সামগুৰি সমষ্টিৰ উপনিৰ্বাচন অনুষ্ঠিত হৈ গলেও অন্ত পৰা নাই বিতৰ্ক সামগুৰিৰ পিছত এইবাৰ দিল্লীৰ পৰা হুংকাৰ ৰকিবুল হুছেইন সামগুৰিত ব্যাপক ৰিগিং হোৱাৰ অভিযোগ তুলি কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ পিতৃ তথা সাংসদ ৰকিবুল হুছেইনে দিল্লীত সম্বোধন কৰিলে সংবাদমেল পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী তুলিলে ৰকিবুলে জিতু গোস্বামী ডাঙৰীয়া একফালে সোমাইছে মই তৰকিব নোৱাৰিলো বাকি কিদিন আপোনাৰ ঠিকে আছে একফালে ৰূপক শৰ্মা ডাঙৰীয়া সোমাইছে একফালে আপোনাৰ সুৰেশ বৰা সোমাইছে সোমাই প্ৰায় 33টা মান আপোনাৰ চেণ্টাৰত ৰেগিং কৰিছে কেইটামান চেণ্টাৰ যিকেইটা আপোনাৰ সেইদিনা গম পালে এইটো ফৰ্মেলি লজ কৰিলে আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এইটো পোৱা বুলি দেখাইছে আমি ৰিপোল ডিমাণ্ড কৰিছোঁ কেৱল ইমানেই নহয় নিৰ্বাচনী আচৰণবিধি প্ৰত্যাহাৰ হ'লেই সামগুৰিৰ নিৰ্বাচনত অনৈতিক কাৰ্যত জড়িত আৰক্ষীৰ বিৰুদ্ধে আদালতলৈ যোৱাৰ হুংকাৰ দিলে ৰকিবুল হুছেইনে যিসকল আপোনাৰ চিভিল এডমিনিষ্ট্ৰেশ্যন পুলিচ বিষয়াই এনেধৰণৰ কুকাণ্ডত লিপ্ত হৈছে আমাৰ হাতত প্ৰমাণ আছে ইয়াৰ পিছতে ইলেকশ্যন কোড অফ কণ্ডাক্ট যোৱাৰ পিছতে আমি কোৰ্টত যাব পাৰিম তেওঁলোকে কোৰ্টত নি এভিডেন্স দিব লাগিব যে কি ধৰণেৰে তেওঁ কাণ্ডবিলাক কৰিলে কাৰ ভাঙি গাইলে আজি শিৱামণি বৰাকে আদি কৰি বিভিন্নজনক মাৰিব খুজিলে কিন্তু ৰকিবুল হুছেইনে উত্থাপন কৰা বিজেপি বিধায়কে বুথত গৈ ৰিগিং কৰাৰ অভিযোগক হাস্যকৰ আখ্যা দিলে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই এনেধৰণৰ কাম কংগ্ৰেছেহে কৰিছিল বুলি মন্তব্য ৰূপক শৰ্মাৰ যিগৰাকী প্ৰাৰ্থী আছিলে তেখেতেও অভিযোগ কৰিছে যে ভোট কেন্দ্ৰত গৈ আমি আজি কংগ্ৰেছ কৰ্মীক আমি তেওঁলোকক ভাবুকি প্ৰদান কৰিছোঁ ৰেগিং কৰিছোঁ গতিকে এনেধৰণৰ যি অভিযোগ আমি সঁচাকৈ আচৰিত হৈছোঁ এইকাৰণে যে এই যিবিলাক প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াবিলাক সামগ্ৰী সমষ্টিত যিধৰণে আগতে হৈ থাকে বিধায়ক ৰূপক শৰ্মাৰ মন্তব্য নগাঁৱত আমিও নিৰ্বাচন খেলো কিন্তু ভয় ভাবুকিৰ ৰাজনীতি কেৱল সামগুৰিতহে হয় সামগুৰিৰ হিংসাৰ ৰাজনীতিৰ বাবে ৰকিবুল হুছেইনকে জগৰীয়া বুলি মন্তব্য ৰূপক শৰ্মাৰ এইবাৰ যেতিয়া নিৰ্বাচন হ'ল এইবাৰ নিৰ্বাচনত সেই ধৰণৰ প্ৰক্ৰিয়া নোহোৱাৰ কাৰণে সামগুৰি সমষ্টিত দীপৰঞ্জন শৰ্মা যে জিকিব ই নিশ্চিত হৈছে তেওঁলোকে যিটো আগজাননী পায় কিছুমান মিছা অভিযোগ ইতিমধ্যে দিয়াৰ ব্যৱস্থা কৰিছে এইবাৰ ৰকিবুল হুছেইনে ভয় ভাবুকিৰ ৰাজনীতি কৰাত বিফল হ'ল নিৰ্বাচনী আয়োগে প্ৰতিৰোধ কৰিলে ৰকিবুল বাহিনী ৰকিবুলৰ পুত্ৰক সমষ্টিৰ ৰাইজে গ্ৰহণ কৰিব নোখোজে সেইবাবেই দীপৰঞ্জন শৰ্মা জয়ী হোৱাটো নিশ্চিত বুলি দাবী কৰিলে বিধায়ক ৰূপক শৰ্মাই ভয় ভাবুকি ৰেগিং এই কথাবিলাক সদায় আমি যোৱা সময়ছোৱাত যেতিয়া সামগ্ৰীত ঘূৰি ফুৰোঁতে আমাৰ কাৰ্যকৰ্তাবিলাকে হওক বা আমিয়ে হওক ৰাইজৰ পৰা আমি সদায় শুনিবলৈ পাইছিলোঁ যে এই আজি নিৰ্বাচন হৈ যোৱাৰ পিছত গম পালে যে এতিয়া আৰু আমি সেই তাত আমাৰ ৰাজত্ব নাই আমি জিকিব নোৱাৰোঁ কেৱল সামগুৰিতেই নহয় এইবাৰৰ উপনিৰ্বাচনত 5টা সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ জয় নিশ্চিত বুলিও দাবী ৰূপক শৰ্মাৰ এনেদৰে এতিয়া ভোটগ্ৰহণ অন্ত পৰাৰ পিছতো চৰ্চাত সামগুৰি অৱশ্যে সকলো উৎকণ্ঠাৰ অন্ত পৰিব 23 নৱেম্বৰতহে নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ